डूमडूमा में अवैध पशु तस्करी पर पुलिस का शिकंजा। 2 वाहन, 74 गाय समेत 3 हिरासत में। तिनसुकिया जिले के डूमडूमा शहर में बीती रात पुलिस ने एक बड़ी कार्रवाई को अंजाम दिया। देर रात चलाए गए विशेष अभियान के दौरान पुलिस ने 2 वाहनों समेत करीब 74 गाय बैल को जब्त किया। जानकारी के अनुसार S23 DC 6368 और S01 SC 2586 नंबर के 2 वाहनों में अवैध रूप से इन मवेशियों की तस्करी की जा रही थी। गुप्त सूचना के आधार पर डूमडूमा पुलिस ने डूमडूमा के समीप रायडांग बाईपास पर अभियान चलाकर वाहनों को रोक लिया और मवेशियों को अपने कब्जे में ले लिया। फिलहाल जब्त किए गए सभी गाय को डूमडूमा शहर के पब्लिक खेल मैदान में सुरक्षित रखा गया है। इस मामले में पुलिस ने 3 लोगों को हिरासत में लेकर पूछताछ शुरू कर दी है। प्रारंभिक जांच में अवैध पशु तस्करी से जुड़े कई महत्वपूर्ण सुराग मिलने की संभावना जताई जा रही है। गौरतलब है कि लंबे समय से डूमडूमा और आसपास के क्षेत्रों से मवेशियों की चोरी तथा अवैध तस्करी की शिकायतें सामने आ रही थी। पुलिस की इस कार्रवाई को संगठित पशु तस्करी गिरोह के खिलाफ एक बड़ी सफलता माना जा रहा है। अब देखना होगा कि जांच के दौरान इस पूरे नेटवर्क से जुड़े और कितने नाम सामने आते हैं। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। হয়, আমি যোৱা নিশা গম পাইছো যে প্ৰায় 2মান বজাত ডুমডুমা আৰু পুলিচ প্ৰশাসনে এই গৰুৰ যি সৰবৰাহকাৰী, এই সৰবৰাহকাৰীক তেওঁলোকে কঠোৰ পদক্ষেপেৰে যি ৭৫টাকৈ গৰু তেওঁলোকে বাইপাছত তেওঁলোকে যি জব্দ কৰিলে, এই যি জব্দ কৰা কাৰ্যত আমি ডুমডুমা পুলিচ প্ৰশাসনক বা ডুমডুমাত নতুনকৈ জইনিং কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি ধন্যবাদ জনাইছো যে তেওঁ পুনেই আহিয়ে তেওঁ যে এই ধৰণৰ যি শলাগ লগাই যে এটা কঠোৰ সিদ্ধান্ত বা কাৰ্য তেওঁলোকে যি গ্ৰহণ কৰিলে। আৰু আটাইতকৈ লজ্জাজনক কথা, ডুমডুমাৰ নিচিনা এখন সৰু অঞ্চলত যিদৰে আমি গো মাতাক পূজনীয় বা পূজা কৰোঁ বা হিন্দু সমাজে পূজা কৰে, কিন্তু সেই গো মাতাক যিধৰণে এছাম দুষ্কৃতিকাৰীয়ে কিদৰে সৰবৰাহ কৰি বাহিৰৰ দেশলৈ ৰপ্তানিৰ দৰে কাৰ্য কৰি আছে, তাত আমি খুব লাজ পাইছোঁ। আমি ডুমডুমা অঞ্চলৰ পৰা খুব লজ্জা অনুভৱ কৰিছোঁ। আৰু চৰকাৰখনৰ যি নিৰ্দেশ আছিলে যে এই গো মাতা বা গৰু সৰবৰাহকাৰী সম্পূৰ্ণৰূপে নিষেধাজ্ঞা থকাৰ পিছতো কেনেদৰে এনেদৰে গৰু যি সৰবৰাহকাৰীত এই অহৰহে ৰাতিয়ে দিনে চলি থাকিব পাৰিছে, এয়া কাৰ তেওঁলোকৰ হাত আছে বা কাৰ নিজৰ পকেটৰ মুনাফাৰ কাৰণে কিদৰে এনেকুৱা ধৰণৰ কাৰ্য চলাব পাৰিছে, তাক আমি পুলিচ প্ৰশাসনক সম্পূৰ্ণৰূপে তদন্ত কৰিব কৈছোঁ। আৰু এই যি ৭৫টা গৰু যোৱাকালি তেওঁলোকে যি জব্দ কৰিলে, এই জব্দকাৰী গৰুকেইটা সম্পূৰ্ণৰূপে নথিপত্ৰ আছে নে নাই, সম্পূৰ্ণৰূপে প্ৰপাৰ নথিপত্ৰ আছে নাছে বা ইয়াৰ পৰা ক'লৈ গৈছে, এই সকলো ধৰণৰ তেওঁলোকৰ যি আমি ডকুমেণ্টছ, এই ডকুমেণ্টছ সম্পূৰ্ণ ভেৰিফাই হ'ব লাগিব। আৰু এই ৭৫টাকৈ গৰু কিদৰে ক'ৰ পৰা তেওঁলোকে ৰাতিয়ে যে ধৰিবলগীয়া হ'ল, ক'ত আছিলে, এই খুব এক সন্দেহযুক্ত কথা। আৰু এনেকুৱা ধৰণৰ ঘটনাই খুব লজ্জা কৰে হিন্দু সমাজত, কাৰণ গো মাতা হৈছে আমি পূজা কৰোঁ। আৰু এই যি কাৰ্য আজি এইদৰে যে ডুমডুমা টাউন ফিল্ডত ৭৫টাকৈ গৰু আছে, আৰু এই গৰুৰ ওপৰত দেখিও আমাক বেয়া লাগিছে। আমি তাৰ বাবে এই গৰু বা দেখাৰ পিছতো আমি তেওঁলোকক গৰু পানী খোৱা আমি ব্যৱস্থা কৰিছোঁ। আৰু লগে লগে আমি পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই চক্ৰটো আছে, এই চক্ৰৰ বিৰুদ্ধে তেওঁলোকে কঠোৰ হ'বলৈ নিৰ্দেশ দিছোঁ। আৰু যি এই ৭৫টা গৰু আছে, এই গৰুৰ যি প্ৰপাৰ নথিপত্ৰ, এই নথিপত্ৰসমূহ তেওঁলোকে চালি জাৰি চাই আৰু এই চক্ৰৰ লগত কোন জড়িত আছে তেওঁলোকক সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ আমি ডুমডুমা প্ৰশাসনক অনুৰোধ জনাইছোঁ।